তেওঁতো গাড়ীত একেলগে মোৰ ঘৰলৈ আহিছে, আগতে সহায় সহযোগ লৈছে, আশীৰ্বাদ লৈছে সভাপতি হোৱাৰ আগত, সভাপতি হোৱাৰ পিছতো মোৰ গাড়ীত ঘূৰিছে মেলিছে। এতিয়া তেওঁ যিবিলাক কথা কৈ আছে, এইখন নৰ্থ কোৰিয়া, মোক কিং জঙৰ লগত তুলনা কৰিছে, কিন্তু তেওঁতো মোক যেনেধৰণে শলাগ লৈছে মোৰ কাম কাজত, সেই কথাবিলাক মোৰ আছে মনত, যে তেওঁ আজি যি বিপৰীত কথাবিলাক কৈ আছে, কিন্তু কিছুদিন আগলৈকে তেওঁ, এই ফটোখনটো বেছি দিনৰ ফটো নহয়তো, যে তেওঁ কেনেকৈ শলাগ লৈছিল, নদুৱাৰ সমষ্টিৰ উন্নয়নৰ সম্পৰ্কত তেওঁ কোনবিলাক কথা কৈছিল, কেনেকৈ তেওঁ মোক সমৰ্থন জনাব বুলি কৈছিল। এতিয়া তেওঁ এম্বিশ্যন আছিলে, পালে টিকেটটো, কোনোবা গুৰুৱে তেওঁক বুজাই দিলে, এই গুৰু নিশ্চয় আমাৰ প্ৰাক্তন বিধায়ক হাতত খুকুৰি লৈ নিৰ্বাচনী প্ৰচাৰত আমাৰ পানেশ্বৰ বসুমতাৰীয়ে হ'ব চাগে, কাৰণ তেওঁহে বিধায়ক হৈ থাকোঁতে এই যে ৰাষ্ট্ৰীয় উদ্যান নামেৰি ফৰেষ্ট কেম্প জ্বলাই দিয়া কেছ, সেইবিলাক ৰেজিষ্টাৰ হৈছিল তেওঁৰ এগেইনষ্টত। DC অফিচত কম্পিউটাৰ ভাঙি কি অৱস্থা কৰিছিল, DCয়ে কেছ দিছিল। গতিকে আকৌ সিদিনা ইয়াত ঢেকীয়াজুলিত টিকেট বিচাৰি নাপায়, ইয়াত আহি পেলাই এই তেওঁ জইনো কৰাইছে বোলে, সুনীল চেত্ৰীক তেওঁৱে জইন কৰাইছে নিৰ্বাচনী প্ৰচাৰত। এই যে আপোনালোকৰ ফটো ভাইৰেল হৈছে নহয়, যে বুকুতে খুকুৰিখন লৈ কেনেকৈ ঘূৰি ফুৰিছিল, খুকুৰি উলিয়াইছিল। গতিকে এইজন যদি তেওঁ গুৰু হয়, গতিকে আমাৰ শিষ্যৰটো কথা বতৰাবিলাক প্ৰথম খোজটো দিয়ে তেওঁ গালি গালাজেহে আৰম্ভ কৰিছে, মোক গালিহে পাৰিছে। আগতে শলাগ লৈ আছিল, এতিয়া তেওঁ প্ৰথম ভাবি ল'লে যে পদ্ম হাজৰিকাক যদি মই গালি গালাজ পাৰি পেলাই মানুহৰ ওচৰত সেৱা কৰি দিব পাৰোঁ, তেতিয়া মোক মানুহে আদৰি ল'ব। এতিয়া মানুহে বিচাৰে প্ৰতিশ্ৰুতি, যে বিধায়ক হ'লে তুমি কি কৰিবা। মানুহে মোৰ চাৰ্টিফিকেট বিচৰা নাই নহয়, আৰু মইতো তেওঁক মোৰ চাৰ্টিফিকেট বিচৰা নাই কেতিয়াও। মোৰ চাৰ্টিফিকেট 25 বছৰ বিধায়ক হৈ আছো, মানুহে জানে। ছাত্ৰ জীৱনত মই কি আছিলোঁ মানুহে জানে। গতিকে এতিয়া তেওঁ যেতিয়া কংগ্ৰেছ দলত জইন কৰিছে, 16জন প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে 50,000কৈ দি টিকেট বিচৰাৰ পিছত, আৰু শোণিতপুৰ জিলা কংগ্ৰেছ অফিচত আমিওতো AGPত জইন কৰিছিলোঁ 95 চনৰ 9 জুনত। আমাকতো অফিচত গামোচা চামোচা দি ফুলৰ মালা চালা দি পেলাই আদৰিছিল। গতিকে তেওঁক শোণিতপুৰ জিলা কংগ্ৰেছত আদৰিব লাগিছিল অফিচত, কিন্তু তাত জিলা কংগ্ৰেছে কি হ'ল অফিচত, যে নাৰী কেলেংকাৰীত জড়িত ছাত্ৰ নেতাক আমাক নেলাগে। তেনেকুৱাহে, এইটো কংগ্ৰেছেহে কৰিছে, আমিতো কৰা নাই। গতিকে তেওঁৰ গোটেই ফৌজটোৱেই গণ্ডগোল। তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা গুৰুৰ গণ্ডগোল হৈছে, তেওঁ বুজি পোৱা নাই যে ৰাজনীতি আচলতে কি, ছাত্ৰ আন্দোলন, ছাত্ৰ সন্থা আৰু ৰাজনীতিৰ মাজত বহুখিনি পাৰ্থক্য আছে। জনতাৰ মন জয় কৰিব লাগিব, তেওঁ জনতাক আশ্বস্ত কৰিব লাগিব। তেওঁ এফিচিয়েণ্ট এজন জনপ্ৰতিনিধিৰ কাৰণে, তেওঁ কাম কৰিব, তেওঁৰ ক্ষমতা আছে, তেওঁৰ নলেজ আছে, কিন্তু তেওঁ নৰ্থ কোৰিয়া, কিংডম, গণতন্ত্ৰ নাই। গতিকে গণতন্ত্ৰ নথকা মানুহৰ লগতে দেখোন গাড়ীত ঘূৰি ফুৰিছিল, তেওঁ আশীৰ্বাদ লৈছিল। এই কথাবিলাকতো মানুহে নেদেখাকৈ থকা নাই। গতিকে মই ভাবোঁ তেওঁতো চিকিউৰিটি মৰা পৰিব আৰু ৰাজনৈতিক জীৱন অৱসান হ'বই। জনতাৰ প্ৰাৰ্থনা উল্লাসৰ মাজত আপোনাৰ নিৰ্বাচনী প্ৰচাৰ কি দেখিছে আজিৰ তাৰিখত? নিৰ্বাচনী প্ৰচাৰত মই 96ৰ পৰা ইলেকশ্যন খেলিছোঁ। জনতাৰ ইমান উৎসাহ, এইবাৰৰ নিচিনা উৎসাহ মই কেতিয়াও দেখা নাই। এইবাৰ মনোনয়ন পত্ৰ দাখিলৰ পৰা আৰম্ভ কৰি আমি যি 22টা অফিচ খুলিলোঁ নিৰ্বাচনী কাৰ্যালয়, এই 22টাত হাজাৰৰ তল মানুহ ক'তো নাই। মানে হাজাৰ হাজাৰ মানুহ কেনেকৈ গোট খাই যিটো উৎসাহত ওলাই আহিছে আমাক শুভেচ্ছা দিবলৈ, আশীৰ্বাদ দিবৰ কাৰণে, আৰু ভাৰতীয় জনতা পাৰ্টিত ভোট দিয়াৰ যি এক প্ৰতিশ্ৰুতি। গতিকে মইতো এইবাৰ ভাবোঁ যে আমি আগৰ নিৰ্বাচনখিনিত যিমান ভোট পালোঁ, আটাইতকৈ বেছি ভোট এইবাৰ ৰাইজে প্ৰদান কৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত যেনেধৰণে মানুহ শান্তিত আছে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে, আৰু উন্নয়নত মানুহ সাংঘাতিক ধৰণে সন্তুষ্ট। আগতে মানুহ শান্তিত শুব পৰা নাছিল, এতিয়া গুলি বাৰুদ বোম নোহোৱা হ'ল। আজিকালি চৰাই মাতত ৰাতিপুৱাই
উগ্ৰপন্থীৰ দপদপনি নাই, ধন দাবী নাই, গতিকে এটা শান্তিৰ পৰিৱেশ, সাম্প্ৰদায়িক সংঘৰ্ষ নাই, যে জনগোষ্ঠীৰ ভিত্তিত সন্দেহ অবিশ্বাস এইবিলাক দূৰ হ'ল, সমন্বয় সম্প্ৰীতি সদ্ভাৱৰ পৰিৱেশৰ মাজেৰে আজি আস্থাৰ অসম, বিশ্বাসৰ অসম। এইখন অসমত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো জন আশীৰ্বাদ যাত্ৰা, কেনেকৈ ৰাতি দুপৰ নিশালৈকে মানুহে বতাহ বৰষুণ সকলো নেওচি কেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক হিয়া উজাৰি আশীৰ্বাদ দিছে, শিল দৌল ভাঙি মেলি ওলাই আহিছে। ইয়ে এইটোৱে ইংগিত দিছে যে কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ মোহভংগ হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ শান্তি আৰু নিৰাপত্তা পাইছে চৰকাৰ দিনত, আৰু উন্নয়ন, ৰাস্তা পদূলি, শিক্ষা, স্বাস্থ্য সকলো দিশতে, বানমুক্ত অসম সকলো দিশতে যিখিনি উন্নয়ন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত পাইছে, আৰু আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালী 1,60,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পোৱাটোতো অলপ কথা নহয়, আৰু দীৰ্ঘম্যাদী পৰিকল্পনা উদ্যোগীকৰণৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীকে ধৰি কিমান ইণ্ডাষ্ট্ৰীৰ আজি পৰিকল্পনা ইয়াত হৈছে, আহিছে, আৰু ইয়াতকৈও ডাঙৰ ইণ্ডাষ্ট্ৰী আহিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সিদিনা ঘোষণা কৰিছে। কোনোবা আহিব নেকি? আমাৰ ইয়াত জনাইছে, আমাৰ ইয়াত প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ বা প্ৰতিৰক্ষা মন্ত্ৰী তেনেকুৱা নাই। আমাৰ ইয়াত দেশৰ কৃষিমন্ত্ৰী 5 তাৰিখে ইয়াত আহিব বুলি জনাইছে। আমি সেইমতে এতিয়া আয়োজনত লাগিম। আমি ৰঙাচুকুৱাতেই সেই সভাখন চাগে অনুষ্ঠিত কৰিম, কাৰণ কৃষি প্ৰধান জেগা সেই ৰঙাচুকুৱা অঞ্চল, কৃষিমন্ত্ৰীয়ে ভাল পাব সেই কথাখিনি। নিৰ্বাচনী প্ৰচাৰত আহিব যিহেতু তেওঁতো কৃষি বিভাগৰ দায়িত্বত আছে, গতিকে আমি তাতেই এই সভাখনৰ ব্যৱস্থা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।